Hello everyone, good morning আৰু welcome to another mini vlog আৰু আজি হৈছে উৰুকাৰ দিন হেকাৰণে ৰাতিপুৱাই চাহটা খাই আজৰি হৈ এয়া লাগি গৈছো পিঠা বনাবলৈ অলপমান গুৰ পানীত তিয়াই থৈ দিলো 1 ঘণ্টা মানৰ কাৰণে আৰু তাৰ পাছত এইখিনি হৈছে পিঠাখিনি জানেনে মই যে বিগ বাস্কেট বুলি এপ এটা আছে হে তাতে মই অৰ্ডাৰ কৰিছিলো আৰু লাকিলি এবাৰ পিঠাখিনি মানে বহুত ভাল আহিলে ইয়াত অলপ আঠা ভাব এটা আছে মই আগতে দোকানৰ পৰা লৈছিলো মানে বেলেগ দোকানৰ পৰা কিন্তু তাইখিনি বহুত বেছি হুকান আছিল মানে পিঠা এনেকুৱা আঠা নহৈছিল আৰু কি কৰিলো মই এই সৰু বাটিটোৰে এক বাটি মই পিঠা ললো আৰু ডাঙৰ চামুচেৰে 2 চামুচ মই আটা ললো আৰু তাৰ পিছতে যিখিনি গুৰৰ পানী আছিল সেইখিনি মই ইয়াতে মিক্স কৰিলো আৰু অলপমান জুখমতে পানী দি মিক্স কৰি মই এইখিনি প্ৰায় 4 পৰা 5 ঘণ্টা মান ঢাকি থৈ দিলো আৰু 4-5 ঘণ্টাৰ পিছত এয়া চাওক মই গুটিখিনি আকৌ ফেটি ললো তাৰ পাছতে ইয়াতে অলপমান দিলো মই বেকিং পাউডাৰ আৰু দিছো অকমান গাখীৰ আৰু এইখিনি ধুনিয়াকৈ মই মিক্স কৰি লম আৰু এটা ধুনিয়া মানে লিকুইড আপোনালোকে জানে নহয় তেল পিঠা বনাবলে মানে আৰু যেনেকুৱা ধৰণৰ এটা কনসিস্টেন্সি লাগে যাতে হেতাখনেৰে মই দি দিলে মানে পৰি যায় তেনেকুৱা এয়া দেখিলে নহয় আৰু তাৰ পিছতে তেলখিনি মিডিয়াম টু হট কৰিছো একদম মানে ঠাণ্ডাও নহয় আৰু বহুত বেছি গৰমো নহয় মানে মিডিয়ামত ৰাখিছো আৰু তাৰ পিছতে এনেকৈ এটা এটাকৈ পিঠাকিটা ভাজিবলৈ লৈছো আৰু লাকিলি মোৰ পিঠাকিটা মানে হসাকে এটা এটাকে উঠি আহিছে ধুনিয়াকে হৈ আহিছে মই এবাৰ খুশ আৰু নেক্সট টাইম মানে ইয়াৰ পৰা এনেকৈ পিঠা লৈ মই বনাব পাৰিম গম পাই গলো আৰু এয়া দেখিলে মই পিঠাকিটা বনালো ৰেডি হৈ গল মোৰ এইকিটা গুৰ দিয়া পিঠা আছিল আৰু তাৰ পিছতে মন কৰিলে যে অলপমান নিমখ দিয়া পিঠাও বনাই দিও এয়া নিমখ দিয়া পিঠাও ৰেডি হৈ গল